বৰপেটা জিলা সমিতিৰ আজি এটি গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এইখন সভাত মোক বিভিন্ন আশা আগত ৰাখি সভাপতি হিচাপে মনোনীত কৰিছে। মই আজিৰ সভাৰ আটাইকে ধন্যবাদ জনাইছোঁ, লগতে সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ, যাতে আমি আমাৰ আশা, আমাৰ চৰাঞ্চলৰ যিবিলাক অভাৱ অভিযোগ সেইবিলাক আমি কলমৰ জৰিয়তে আমাৰ অসম চৰকাৰক আমি অৱগত কৰিব পাৰোঁ, যাৰ ফলত আমাৰ মিয়া মুছলমান বুলি কোৱা মানুহসকলক যাতে আমি দেখুৱাই দিব পাৰোঁ যে আমি আচলতে অসমীয়া, আমি কোনো অসমীয়াতকৈ পিছপৰা নহয়। আমাৰ অঞ্চলত চৰাঞ্চলত যিমানবোৰ শিক্ষা অনুষ্ঠান ইতিমধ্যে গঢ়ি উঠিছে, আটাইবিলাক শিক্ষা অনুষ্ঠানে অসমীয়া মাধ্যমত চলি আছে। গতিকে আমি ভাবিছোঁ আমিয়ে আচলতে অসমীয়া, আৰু অসমীয়া হৈ আমি আমাৰ চৰাঞ্চলৰ মানুহখিনিৰ কাৰণে যিমানবোৰ অভাৱ অভিযোগ আছে, শিক্ষা দীক্ষা, খাদ্য বস্ত্ৰ বাসস্থান স্বাস্থ্য ইত্যাদি দিশত আমি যাতে আগুৱাই যাব পাৰোঁ, কলমৰ জৰিয়তে বিভিন্ন লিখনিৰ জৰিয়তে যাতে আমি আমাৰ অসম চৰকাৰক অৱগত কৰিব পাৰোঁ যে আমাৰ চৰাঞ্চলৰ মানুহৰ অভাৱ অভিযোগখিনি তেখেতসকলে যাতে বিবেচনা কৰে, তাৰে আশা ৰাখিছোঁ। আৰু মই আজিৰ সভাৰ আটাইকে ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ, যাতে আমি আটাই মিলি আমি চৰাঞ্চলৰ উন্নতিৰ কাৰণে চিন্তা ভাৱনা কৰিব পাৰোঁ। ধন্যবাদ। আজি অসম চৰ্চাপৰী সাহিত্য সভাৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল। সাধাৰণ সভাত আমাৰ সংবিধান অনুযায়ী প্ৰতি বছৰে সাধাৰণ সভাৰ জৰিয়তে জিলা কমিটিসমূহ পুনৰ্গঠন কৰিব লগা হয়। সেই হিচাপে আজি ললিতপৰীয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত অসম চৰ্চাপৰী সাহিত্য সভাৰ জিলা সমিতি গঠন কৰা হ'ল। আৰু এই জিলা সমিতিত সৰ্বসন্মতিক্ৰমে আজি আফিলুদ্দিন আহমেদক সভাপতি, গহেৰ আলী মণ্ডলক কাৰ্যকৰী সভাপতি, ফজলুৰ ৰহমান আৰু জাফৰ আলী আহমেদক সাধাৰণ সম্পাদক, ডক্টৰ শামছুল আলম সৰৱাৰ্দী উপসভাপতি, শুকুৰ মাহমুদ উপসভাপতি আৰু গুলজাৰ হুছেইনক উপসভাপতি হিচাপে লৈ আৰু বাকী অফিচ বেয়াৰসকলক লৈ আজি পূৰ্ণাংগ এটি জিলা সমিতি গঠন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ'ল অসম চৰ্চাপৰী সাহিত্য সভাৰ যি এক বৌদ্ধিক আন্দোলন, এই বৌদ্ধিক আন্দোলনক পূৰ্ণভাৱে সমৰ্থন জনাই দক্ষিণ বৰপেটা জিলা সমিতি পুনৰ গঠন কৰা হৈছে। আগত দিনত অসমৰ চৰ্চাপৰী অঞ্চলসমূহত অসম চৰ্চাপৰী সাহিত্য সভাৰ জৰিয়তে চৰ্চাপৰী অঞ্চলৰ সাহিত্য সংস্কৃতিখিনি ৰাইজৰ মাজত লৈ যাবলৈ আৰু ইয়াক সংৰক্ষণ কৰি ইয়াৰ কিতাপ পত্ৰত বা ইয়াৰ মুখপত্ৰৰ জৰিয়তে অসমৰ বিভিন্ন অঞ্চলসমূহত প্ৰচাৰ কৰিবৰ কাৰণে এই সাহিত্য সভাৰ জন্ম দিয়া হৈছিলে। এই সাহিত্য সভাৰ মূল উদ্দেশ্য আছিলে অসম চৰ্চাপৰী অঞ্চলত বসবাস কৰা অসমৰ নিপীড়িত বঞ্চিত জনগণৰ মুক্ত কণ্ঠ হিচাপে এই অসম চৰ্চাপৰী সাহিত্য সভাই বৌদ্ধিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে যত্নপৰ হ'ব। ইতিমধ্যে বিভিন্ন চৰ্চাপৰী অঞ্চলবিলাকত সামৰি অসম চৰ্চাপৰী সাহিত্য সভাই এক জনমুখী কামৰ জৰিয়তে ৰাইজৰ মাজত সোমাবলৈ সক্ষম হৈছে। এই চেগতে মই অহা 10, 11 আৰু 12 তাৰিখে জনিয়াত অনুষ্ঠিত হ'ব লগা ডক্টৰ সৈয়দ আহমদ জাদিদ সমন্বয় ক্ষেত্ৰত যি দ্বিতীয় পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ'ব, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। আজি এই সভাৰ জৰিয়তে মই চেণ্ট্ৰেল কমিটিৰ বা কেন্দ্ৰীয় কমিটিৰ প্ৰধান সম্পাদক হিচাপে সকলোকে আহ্বান জনাওঁ যে অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত চৰ্চাপৰী অঞ্চলত বসবাস কৰা নিপীড়িত বঞ্চিত জনগণৰ নামত যিসকলে তথাকথিত জাতীয়তাবাদী সংগঠনসমূহে চৰ্চাপৰী অঞ্চলত বসবাস কৰা মানুহক নিপীড়িত জনজাতি বা নিপীড়িত জনগণ হিচাপে তেওঁলোকে যিটো ব্যৱহাৰ কৰি আহিছে, তাৰ প্ৰতি উত্তৰ আমি বৌদ্ধিকভাৱে লিখনিৰ জৰিয়তে কলমৰ জৰিয়তে দিবৰ কাৰণে আমি আগবাঢ়িছোঁ। সেয়ে ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে আমি বৌদ্ধিক আন্দোলনৰ জৰিয়তে অসমৰ চৰ্চাপৰী অঞ্চলত অসমৰ ভাষা সংস্কৃতিৰ লগত আমি কোনো অসমীয়া কম অসমীয়া নহয়, আমাক যিসকলে
এই চৰচাপৰি অঞ্চলত বসবাস কৰা মিয়া নামক লৈ যিসকলে লাঞ্ছিত বঞ্চিত কৰি আছে, যিসকলে আমাক ইটিকিং কৰি আছে, সেইসকলক আমি সোঁৱৰাই দিব খোজোঁ যে অসমীয়া ভাষা আমাৰ মাতৃভাষা। চৰচাপৰি অঞ্চলৰ কোনো এটা অঞ্চলতেই আজিলৈকে বেংগলী মিডিয়ামৰ বা আদাৰ মিডিয়ামৰ কোনো ধৰণৰ বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হোৱা নাই বা অনুষ্ঠান গঢ় দিয়া হোৱা নাই। একমাত্ৰ অসমীয়া ভাষাৰ জৰিয়তে আমি আমাৰ পূৰ্ববংগীয় মাতৃভাষাক আমি বিসৰ্জন দি অসমীয়া ভাষাকে আঁকোৱালি লৈছোঁ, যাৰ বাবে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে ইয়াৰ এটা অন্যতম উদ্দেশ্য অসম চৰচাপৰি সাহিত্য সভা। আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে মই এক মেছেজ দিব বিচাৰোঁ, যিসকল ব্যক্তিয়ে আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে, সেইসকল ব্যক্তিৰ ধাৰণা যে ভুল, এই কথাখিনি আমি আমাৰ স্বৰৰ লিখকসকলৰ জৰিয়তে আমি সেই কথাখিনি প্ৰকাশ কৰিব বিচাৰোঁ। আৰু আমাৰ লেখাখিনি তেওঁলোকে পঢ়ক আৰু বুজক। আমি মূল সুঁতিৰ অসমীয়াই, আমি অসমীয়া স্বৰৰ অসমীয়া, আমি অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি যথেষ্ট পদক্ষেপ ল'ম আৰু ইতিমধ্যে লোৱাও হৈছে। আৰু যিসকল ব্যক্তিয়ে আমাক বিগত দিনত তুচ্ছ তাচ্ছিল্য কৰি আহিছে, সেইসকল ব্যক্তিয়ে যাতে পৰৱৰ্তী সময়ত তুচ্ছ তাচ্ছিল্য নকৰে, তাৰ কাৰণে এই সাহিত্যৰ জৰিয়তে আমি বিশেষ এটি ভূমিকা ল'ম। আনহাতে চৰৰ মাটিত আমি গঢ়িব বিচাৰোঁ এক কলমৰ আন্দোলন, বৌদ্ধিক আন্দোলন। চৰৰ মাটিত যথেষ্ট সাহিত্যৰ সমল আছে, কিন্তু লিখক নাই। আমি এতিয়া বিচাৰিছোঁ আমাৰ চৰৰ মাটিতে গঢ়ি উঠক লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এজন সাহিত্যিক, নলিনীবালা দেৱৰ দৰে এজন সাহিত্যিক আমাৰ মাটিত গঢ়ি উঠক, সৈয়দ আব্দুল মালিকৰ দৰে এজন বিশিষ্ট সাহিত্যিক। এই আশাৰে আমি পৰৱৰ্তী সময়ত চৰৰ মাটিত খোজ পেলাম বুলি মই ধন্যবাদ আটাইকে জনাইছোঁ। কুসুম হোটেল, 30 বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।